স্বামী এক্সিডেণ্ট হৈছে। ক'ত হৈছিলে? জাগিৰৰ শিলভাঙাত হৈছিলে। কেতিয়া হৈছিলে? নৱেম্বৰ 1 তাৰিখে। এতিয়া মোৰ মানে কোনো অসহায় হৈ পৰিছোঁ। মই এতিয়া বেমাৰীটোহে 108 লোকে লোকে নি কেনে চিভিলত সোমোৱাই দিলেগৈ। এতিয়া পইচা দিয়া চিভিল বুলি মই গমো নাপাওঁ। এতিয়া মানুহজন কঁকাল ভাঙিছে, ভৰি দুখন ভাঙিছে, বুঢ়া হৈ গৈছে। এতিয়া মানুহজন এতিয়া মই উলিয়াই আনিব পৰা নাই। বিল হ'ল 4 লাখ টকা। 4 লাখ টকা বিল হ'ল, মই মানুহজন উলিয়াই আহিব পৰা নাই। মই মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াকে আহ্বান কৰিছোঁ, ছাৰে যাতে মোক মানুহজনে উলিয়াই দিয়ে। মই পীযুষ হাজৰিকাই ভোটৰ জাগিৰ সমষ্টিয়ে মানুহ মই। ছাৰ আপুনি অকণমান যাতে দয়া কৰে। বিল দিনক দিনে বাঢ়ি গৈ আছে। দিনক দিনে বিল বাঢ়ি গৈ আছে। এতিয়া সিহঁতে মোক তললৈকে নমাই নিদিয়ে, চিভিলে নমাই দিয়ক পইচা নাই মই কৈ আছোঁ। সিহঁতে এতিয়া তলত নমাই নিদিয়ে, দিনে দিনে বিলটো বাঢ়ি গৈ আছে। এতিয়া ইমান দিনে যে আছে তেখেত হস্পিটেলত, আপুনি টকাকে কেনেকৈ দিছে? টকাবিলাক মই এতিয়া গৰু এটা বেচিছোঁ, ছাগলী বেচি আকৌ মিতিৰ কুটুমৰ পৰা 1000 2000 টকা লৈ যায়। দিনটোত 6-7 হাজাৰ গোট খাই। সেয়া মই মানুহটো বেণ্ডেজটো কৰি আছোঁ আৰু যেনে তেনে। টকা নহ'লে উলিয়াই দিব লাগিব। টকা নহ'লে মই এতিয়া উলিয়াই নিওঁ। টকা অবিহনে মই চিভিলত কোনো খাতিয়ে নকৰে। মই তাত যায় ছাৰ মেডিকেলৰ মেইন মানুহজনৰ ঘৰত যাই লগ কৰিছোঁ। নাই, মানুহজনে মান্তি নহয়। ভৰিয়ে হাতে ধৰিছোঁ, মানুহজনক মান্তি নহয়। কৈছে 10-15 হাজাৰ আমি ৰেহাই দিব পাৰিম, তাৰপৰা আমি নোৱাৰা এনেকৈ ক'লে। আপোনাক কি কৰি চলে? আমি দিন হাজিৰা কৰি চলোঁ। মানুহজনে কি কৰিছিল? মানুহজনে এনেই শাক তৰকাৰী অলপমান লৈ যায় আৰু বেপাৰ কৰে আৰু। আপোনাৰ নামটো? মোৰ নামটো ৰাজুমণি দাস। নতুন হাতীয়ামুখ। মানুহজনৰ নাম যতীন দাস। অনুদানৰ ঘৰ পোৱা নাই, মই একো পোৱা নাই। নাই, ভূমিহীন মাটিতে আমি বহি আছোঁ। স্বামী এক্সিডেণ্ট হৈছে। ক'ত হৈছিলে? জাগিৰৰ শিলভাঙাত হৈছিলে। কেতিয়া হৈছিলে? নৱেম্বৰ 1 তাৰিখে। এতিয়া মোৰ মানে কোনো অসহায় হৈ পৰিছোঁ। মই এতিয়া বেমাৰীটোহে 108 লোকে লোকে নি কেনে চিভিলত সোমোৱাই দিলেগৈ। এতিয়া পইচা দিয়া চিভিল বুলি মই গমো নাপাওঁ। এতিয়া মানুহজন কঁকাল ভাঙিছে, ভৰি দুখন ভাঙিছে, বুঢ়া হৈ গৈছে। এতিয়া মানুহজন এতিয়া মই উলিয়াই আনিব পৰা নাই। বিল হ'ল 4 লাখ টকা। 4 লাখ টকা বিল হ'ল, মই মানুহজন উলিয়াই আহিব পৰা নাই। মই মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াকে আহ্বান কৰিছোঁ, ছাৰে যাতে মোক মানুহজনে উলিয়াই দিয়ে। মই পীযুষ হাজৰিকাই ভোটৰ জাগিৰ সমষ্টিয়ে মানুহ মই। ছাৰ আপুনি অকণমান যাতে দয়া কৰে। বিল দিনক দিনে বাঢ়ি গৈ আছে। দিনক দিনে বিল বাঢ়ি গৈ আছে। এতিয়া সিহঁতে মোক তললৈকে নমাই নিদিয়ে, চিভিলে নমাই দিয়ক পইচা নাই মই কৈ আছোঁ। সিহঁতে এতিয়া তলত নমাই নিদিয়ে, দিনে দিনে বিলটো বাঢ়ি গৈ আছে। এতিয়া ইমান দিনে যে আছে তেখেত হস্পিটেলত, আপুনি টকাকে কেনেকৈ দিছে? টকাবিলাক মই এতিয়া ছাৰ গৰু এটা বেচিছোঁ, ছাগলী বেচি আকৌ মিতিৰ কুটুমৰ পৰা 1000 2000 টকা লৈ যায়। দিনটোত 6-7 হাজাৰ গোট খাই। সেয়া মই মানুহটো বেণ্ডেজটো কৰি আছোঁ আৰু যেনে তেনে। টকা নহ'লে উলিয়াই দিব লাগিব। টকা নহ'লে মই এতিয়া উলিয়াই নিওঁ। টকা অবিহনে মই চিভিলত কোনো খাতিয়ে নকৰে। মই তাত যায় ছাৰ মেডিকেলৰ মেইন মানুহজনৰ ঘৰত যাই লগ কৰিছোঁ। নাই, মানুহজনে মান্তি নহয়। ভৰিয়ে হাতে ধৰিছোঁ, মানুহজনক মান্তি নহয়। কৈছে 10-15 হাজাৰ আমি ৰেহাই দিব পাৰিম, তাৰপৰা আমি নোৱাৰা এনেকৈ ক'লে। আপোনাক কি কৰি চলে? আমি দিন হাজিৰা কৰি চলোঁ। মানুহজনে কি কৰিছিল? মানুহজনে এনেই শাক তৰকাৰী অলপমান লৈ যায় আৰু বেপাৰ কৰে আৰু। আপোনাৰ নামটো? মোৰ নামটো ৰাজুমণি দাস। নতুন হাতীয়ামুখ। মানুহজনৰ নাম যতীন দাস। অনুদানৰ ঘৰ পোৱা নাই, মই একো পোৱা নাই। নাই, ভূমিহীন মাটিতে আমি বহি আছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।